সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি যিহেতু বাজেট দাখিল কৰিলে, তো বাজেটত কি কি আছে এই সকলোখিনি বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। আজি হৈছে 10 জুলাই সন্ধিয়া খবৰকেইটা চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যে আমি চাওঁ তেনেহ'লে বাজেটৰ ৰাজ্যৰ সকলো জাতি জনগোষ্ঠী আশা আকাংক্ষা পূৰ কৰিব মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মন্তব্য কৰিছে। তেতিয়া এই যি বাজেট দাখিল কৰিলে, এই বাজেট দাখিল কৰাৰ পাছত যদি আমি চাওঁ, তেওঁলোকে মন্তব্য কৰি কৈছে যে সকলোৰে বাবে সকলো কল্যাণ হ'ব, সকলোৰে বাবে এইখিনি চিন্তা কৰি বাজেট এইখিনি দাখিল কৰিছে আৰু এতিয়া সকলোৰে যি আশা আছে আকাংক্ষা আছে সেই সকলোখিনি পূৰ হ'ব বুলি মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট ক'ব যাওঁ, বিজেপিয়ে সদায় ৰাইজৰ হৈ কাম কৰি আহিছে আৰু কাম কৰি যাব। পবিত্ৰ মাৰ্ঘেৰিটাই এইটো মন্তব্য কৰিছে যে যিহেতু বাজেট দাখিল কৰিছে, বাজেট দাখিলক লৈ এতিয়া বিভিন্নজনে বিভিন্নভাৱে মন্তব্য আগবঢ়াইছে, কিন্তু আমি এইটো কথা ক'ম যে বিজেপিয়ে সদায় জনসাধাৰণৰ বাবে ৰাইজৰ বাবে কাম কৰিব বিচাৰে আৰু কাম কৰি আছে, কৰি যাব আগন্তুক সময়ত আৰু কৰি আহিছে। তো এইখিনি এনেদৰে মন্তব্য জনাই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। এইটো এতিয়া বিভিন্নজনে বিভিন্নভাৱে মন্তব্য আগবঢ়াইছে। বাজেট দাখিলৰ পাছতে তেওঁ কিন্তু এইদৰে মন্তব্য আগবঢ়োৱা দেখা গৈছে। আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া নেক্সট খবৰ যদি চাওঁ, বিজনী উত্তৰাঞ্চলত বন্যহস্তী উপদ্ৰৱ অব্যাহত। তো এতিয়া কি হৈছে, বিজনীত এতিয়া যি উত্তৰাঞ্চলত বন্যহস্তী উপদ্ৰৱ আছে, উপদ্ৰৱ কৰিয়ে আছে। আৰু কাৰণ কেলৈ এইটো এতিয়া আমি যদি চাওঁ তেনেহ'লে বন্যহস্তী তো খাদ্য সন্ধানত যিহেতু আহিছে, তালৈ আহি পিনি কিন্তু এই যি ৰাইজৰ এই বহুতখিনি ক্ষয়ক্ষতি কৰা দেখা গৈছে আৰু খাদ্য সন্ধানত আহি পিনি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, বাজেটত কেৱল ঘোষণাই নহয়, বাজেটখন এতিয়া দাখিল কৰিলে, বাজেটত কি কি কৰিব সেইখিনি উত্থাপন কৰিলে ঘোষণা হ'লেই নহ'ব, কাৰ্যকৰী সোনকালে হ'ব লাগিব। যিবিলাক কাম কৰিম বুলি কৈছে, যিবিলাক যেনেদৰে কাম কৰাৰ কথা উল্লেখ কৰিছে, তো এই সকলোখিনি কাৰ্যকৰী অতি সোনকালে হ'ব লাগিব, সেয়াই আশা কৰিছোঁ। এইদৰে মন্তব্য কৰা দেখা গৈছে জাকিৰ হুছেইন চিকদা ডাঙৰীয়া। জাকিৰ হুছেইন চিকদা ডাঙৰীয়াই মন্তব্য কৰিছে যে বাজেট ভাগে ঘোষণা কৰি থ'লে নহ'ব, অতি সোনকালে সকলোখিনি বিষয় কি কৰিব লাগিব, কাৰ্যকৰী কৰিব লাগিব। তেতিয়াহে জনসাধাৰণৰ উপকৃত হ'ব, জনসাধাৰণ উপকৃত হ'ব আৰু তেওঁলোকৰ সেইখিনি কি হ'ব, তেওঁলোকৰ যিখিনি পাব লগা বা তেওঁলোকৰ যি আশা আকাংক্ষা আছে সেইখিনি পূৰ হ'ব। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে এইবাৰ বাজেটত যিখিনি বাজেট দাখিল কৰিলে শিক্ষা ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। শিক্ষা ক্ষেত্ৰত অধিক গুৰুত্ব সহকাৰে আগন্তুক সময়ত এইখিনি নিযুক্তি প্ৰসংগ যিহেতু উল্লেখ কৰিছে, নিযুক্তি প্ৰসংগটো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কৈছে যে আগন্তুক সময়ত এই যি নিযুক্তিৰ কথাও কৈছে, স্বাস্থ্য বিভাগতে হওক বা শিক্ষা বিভাগতে হওক, এই বিষয়সমূহত এই বিভাগকেইটাত গুৰুত্ব সহকাৰে লৈ মুঠৰ শিক্ষা দিশটোত আৰু স্বাস্থ্য দিশটোত অধিক গুৰুত্ব সহকাৰে লৈ কামখিনি কৰাৰ কথা এতিয়া ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জানিবলৈ দিছে। নেক্সট খবৰ যদি চাওঁ, সেয়া বাজেটত দাখিল কৰিলে। বাজেটত দাখিল কৰাৰ পাছত আপোনালোকে গমে পালে যে আগষ্টৰ পৰা অৰুণোদয় আঁচনি ধন যিসমূহ জনকল্যাণমূলক আঁচনি সকলোখিনি এতিয়া আগষ্টৰ পৰা আকৌ যেনেদৰে এতিয়া হিতাধিকাৰীসকলে পাই আহিছিলে, অৰুণোদয় আঁচনি যদি আপোনালোকে 9,000 টকাকৈ পাই আহিছিলে, তেনেহ'লে আপোনালোকে আকৌ এতিয়া আগষ্টৰ পৰা আপোনালোকে পাব। সেইখিনি নিয়মীয়াকৈ দিয়া কথা ইতিমধ্যে বাজেটত ঘোষণা কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, কৃষকসকলৰ বাবে বহুত বেছি ভাল খবৰ এতিয়া বাজেটত তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। কৃষকসকলৰ বাবে এইটো ভাল খবৰ যে বছৰি প্ৰায় 11,000 টকা তেওঁলোকক দিব। অৰ্থাৎ কৃষকৰ এই যি 11,000 টকা পাব, আপোনালোকৰ সকলোখিনি কিছুমান নিয়ম চৰ্তাৱলী থাকিব। যেনে ধৰক আপোনালোকৰ ফাৰ্ম আই ডি লাগিব। কৃষকৰ যিসমূহ সা সুবিধা পাবলৈ আপোনালোকৰ ফাৰ্ম আই ডিটো থকাটো অতি বাধ্যতামূলক। সেইটো আপোনালোকে অতি সোনকালে কি কৰিব, ফাৰ্ম আই ডি যদি নাই তেনেহ'লে আপোনালোকে অতি সোনকালে বনাই ল'ব, নহ'লে আপোনালোকে কৃষকৰ সা সুবিধাসমূহ নাপাব। এতিয়া আগষ্টৰ পৰাই এতিয়া সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিহেতু আপোনালোকে চাউল এতিয়াতো ৰেচন কাৰ্ড আছে যদি পাই আহিছে, তো এতিয়া সুলভ মূল্যত আকৌ পুনৰ দাইল, চেনি, নিমখ এইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ইয়াৰ বাজেটত সকলোখিনি কথা ঘোষণা কৰিছে। তো এতিয়া হয় আগষ্ট মাহৰ পৰা আপোনালোকে আকৌ সুলভ মূল্যত দাইল, চেনি, নিমখ সেইখিনি পাব। এতিয়া নেক্সট খবৰ যদি চাওঁ, পুনৰ আৰম্ভ হ'ব
উদাসীনী ভকতৰ যি আৰ্থিক সাহায্য আঁচনি সেইখিনি আকৌ দিয়া হ'ব যিহেতু ভকতসকলক দিয়া হৈছিলে তো আপোনালোকে গমেই পায় এতিয়া আকৌ পুনৰ আৰম্ভ হ'ব উদাসীনী ভকতসকলৰ আৰ্থিক সাহায্য নেক্সট খবৰ যদি আমি চাওঁ দুখীয়া মানুহৰ উপকাৰত নহা বাজেট এইদৰে মন্তব্য কৰা দেখা গৈছে মন্তব্য কৰিছে আব্দুল ৰহিম আহমেদ ডাঙৰীয়াই মন্তব্য কৰিছে যে এই যিখন বাজেট উত্থাপন কৰিলে এই যি বাজেট দাখিল কৰিলে এইখিনি দুখীয়া মানুহৰ কোনো ধৰণৰ উপকাৰত নাহে আৰু দুখীয়া মানুহৰ বাবে নহয় এইদৰে মন্তব্য কৰা দেখা গৈছে তেতিয়া আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই এইটো কৈছোঁ যে স্বাস্থ্য বিভাগত এতিয়া হয় স্বাস্থ্য বিভাগত অধিক গুৰুত্ব দিয়া হৈছে আৰু নতুন নিযুক্তি দিয়া হ'ব আৰু নিযুক্তি প্ৰসংগ এইটো কৈছে যে কেৱল আগৰ পুৰণি যিসমূহ ভেকেণ্ট খালী হৈছে বা খালী ভেকেণ্টবিলাক আছে সেইবিলাকতে দিয়া নহয় নতুনকৈ আকৌ সেইখিনি নতুন পদ সৃষ্টি কৰি নিযুক্তি দিয়া প্ৰসংগ সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে নেক্সট খবৰ যদি চাওঁ এইবাৰ বাজেটখনৰ কথা কৈছে এইবাৰ বাজেট কৰৰ সমতা স্থাপন কৰা বাজেট মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এই যি বাজেট দাখিল হ'ল বাজেটক লৈ এয়া সাম্প্ৰতিক সময়ত উৎকৃষ্ট বাজেট বুলি এইদৰে মন্তব্য কৰা দেখা গ'ল ভূপেন বৰা ডাঙৰীয়াই তেতিয়া 10 জুলাই সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই